আজি ঘোষিত হোৱা হাই ছেকেণ্ডাৰী পৰীক্ষাত ইতিমধ্যে উজ্বলি উঠিছে নলবাৰীৰ এখন আশাৰী শিক্ষানুষ্ঠান অসম ভেলী একাডেমী জুনিয়ৰ কলেজ, আৰু তাত বৰ্তমান আমি উপস্থিত আছো। আৰু মোৰ সহযোগীয়ে দেখুৱাব যে বৰ্তমান যি সুন্দৰভাৱে আজি ৰিজাল্ট কৰিছে এখন আশাৰী শিক্ষানুষ্ঠান অসম ভেলী একাডেমী। আমাৰ সৈতে উপস্থিত আছে এই অসম ভেলী একাডেমীৰ সন্মানীয় অধ্যক্ষ, তেখেতে জনাব কেনেকুৱা ধৰণে আজি সুন্দৰ ৰিজাল্টটো কৰা হৈছে। হয়, আজি যি উচ্চতৰ মাধ্যমিক ফলাফল ঘোষণা হ'ল তাত আমি যথেষ্ট আনন্দিত। আমাৰ অসম ভেলী একাডেমীৰ আগৰ যি ফলাফলৰ ঐতিহ্য, সেই ঐতিহ্য গৌৰৱোজ্জ্বল ঐতিহ্য এইবাৰ ৰক্ষিত হৈছে। এইবাৰ আমাৰ কলা আৰু বাণিজ্য শাখাৰ 463 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু ফলাফল আমাৰ 100%, আৰু তাৰে 265 গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নৃতত্ব বিজ্ঞান বিভাগত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি আমাক গৌৰৱান্বিত কৰিছে। আৰু যদি স্থানপ্ৰাপ্তৰ ব্যৱস্থা থাকিলহেঁতেন, এগৰাকী ছাত্ৰীয়ে আমাৰ স্থান লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন। গতিকে সামগ্ৰিক হিচাপে আমাৰ ফলাফল যথেষ্ট ভাল, উন্নত। আৰু ইয়াৰ মূল হেৰিটো হ'ল যে আমাৰ পৰিচালনা সমিতিৰ পৰিকল্পনা আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে লগে লগে পৰিকল্পিতভাৱে আমি একাডেমিক দিশটো আমি আগবঢ়াই লৈ যোৱা হয়। তাৰ লগতে আপোনালোক আৰু নলবাৰীৰ সমাজ আৰু অভিভাৱকসকলৰ যি সহযোগিতা, তালৈও আমি কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আপোনালোক সদৌজনৰ পৰা আকৌ আমি সঁহাৰি পাম, আৰু এই সঁহাৰিৰে আমাৰ যি এই ঐতিহ্য ফলাফলৰ ক্ষেত্ৰত বা বিভিন্ন শৈক্ষিক বিকাশৰ ক্ষেত্ৰত নলবাৰী জিলা বা অসমত আমি অসম ভেলী একাডেমি তাক আগবঢ়াই লৈ যাব পাৰিম। আমি ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ হয়তো উপস্থিত আছে আন এগৰাকী শিক্ষাগুৰু শশাংক শৰ্মা ডাঙৰীয়া। ইমান যে ছাত্ৰ ছাত্ৰী আপোনালোকৰ ইয়াত এডমিশ্যন লয় বা ইমান সুন্দৰ ৰিজাল্ট কৰে, কিহৰ কাৰণে? এইটো চাওক, আমাৰ এটা শিক্ষানুষ্ঠানৰ পৰিকল্পনা আছে। আজি 22 বছৰে আমি অসম ভেলী একাডেমীৰ এটা সুপৰিকল্পিতভাৱে আমি আগবাঢ়ো। আমাৰ শিক্ষাগুৰুসকল, আমাৰ অভিভাৱক অভিভাৱিকাসকল, লগতে আমাৰ অধ্যক্ষ মহোদয়, এটা খুব পৰিকল্পনা আছে। আৰু এই পৰিকল্পনাৰে আমি বিগত বৰ্ষসমূহতো আমি ভাল ৰিজাল্ট কৰি আহিছোঁ। আমাৰ দুবাৰকে আমাৰ শিক্ষানুষ্ঠানৰ পৰা অসমৰ ভিতৰত স্থান লাভ কৰিছিল। পৰিণীতা বৰদলৈয়ে 7ম স্থান লাভ কৰিছিল আৰু প্ৰিয়ংকা বৈশ্যই 4ৰ্থ স্থান লাভ কৰিছিল। এইবেলিও আমাৰ শিক্ষানুষ্ঠানৰ পৰা কলা আৰু বাণিজ্য শাখাত 463 গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিল, অৱতীৰ্ণ হৈছিল। আৰু তাৰে 463 গৰাকী অৰ্থাৎ 100% কলা আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে। ইয়াৰ সমান্তৰালভাৱে 265 গৰাকী কলা আৰু বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। লগতে 5 গৰাকী কৃতি শিক্ষাৰ্থী, যেই 5 গৰাকী কৃতি শিক্ষাৰ্থীয়ে অসমৰ ভিতৰত নৃতত্ব বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। আমি আচলতে গৌৰৱান্বিত। আমি আপোনালোকৰ জৰিয়তে নলবাৰীৰ সমাজ জীৱনৰ প্ৰতিগৰাকী ব্যক্তিলৈ, নলবাৰী জিলাবাসীলৈ, আমাৰ অভিভাৱক অভিভাৱিকা, শুভাকাংক্ষী তথা অসমবাসী ৰাইজলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শিক্ষাগুৰুসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ প্ৰচেষ্টাত, অধ্যক্ষ মহোদয়ৰ প্ৰচেষ্টাত আমি সম্পূৰ্ণভাৱে আমি এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি আশা ৰাখিম ভৱিষ্যতে এনে সুনাম আমি অৰ্জন কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম। আটাইলে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ছাৰক ধন্যবাদ জনাইছোঁ। আৰু এই যি অসমৰ ভিতৰতে 5 গৰাকী যি ছাত্ৰী সুন্দৰভাৱে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, মই তেওঁলোকক দেখুৱাবলৈ অকণমান অনুৰোধ জনাইছোঁ। আমাৰ সৈতে উপস্থিত আছে এই 5 গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰী, যিয়ে অসম ভেলী একাডেমীক উজ্বলাই তুলিবলৈ সক্ষম হৈছে। অসমৰ ভিতৰতে 5 গৰাকী ছাত্ৰী সুন্দৰ ৰিজাল্ট কৰিছে। আমি তেওঁলোকৰ পৰা মনৰ কথা জানিব বিচাৰিম, কেনেকুৱা ধৰণে পঢ়া শুনা কৰিছিল বা ভৱিষ্যতলৈ কি হোৱাৰ চিন্তা পৰিকল্পনা আছে, কেনেকুৱা ধৰণে পঢ়া শুনা কৰিছিল। মই যিখিনি সময় পঢ়িব লাগে সেইখিনি সময় পঢ়িছোঁ এটা লিমিটত। বাকী মই আজি বহুত সুখী। প্ৰথমতে মই মোৰ পৰিয়ালবৰ্গ, লগতে মোৰ শিক্ষানুষ্ঠানৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ আশা সুধিয়া কষ্টৰ ফলত আজি এইখিনি কৰিব পাৰিছোঁ, তাৰ বাবে মই বহুত সুখী। ধন্যবাদ। কেনেকুৱা লাগিছে আজি সুন্দৰ ফলাফল? মই ফলাফলক লৈ সুখী, কিন্তু মই ভাবো যে এই ফলাফলটোৱে জীৱনৰ শেষ বা এটা অতি গুৰুত্বপূৰ্ণ হয়তো স্তৰ নহয়। ইয়াৰ পিছতো বিভিন্ন ধৰণৰ পৰীক্ষা আহিব, য'ত আমি সকলোৱে মানে কষ্ট কৰি জীৱনত ভাল ফল পাব লাগিব। আজিকালি যিহেতু যথেষ্ট কম্পিটিচনৰ যুগ হয়, সেইবাবে মই ভাবো যে প্ৰত্যেকটো স্তৰতে নিজৰ 100% দিয়াটো প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য। ভালে লাগিছে, আৰু যিহেতু ৰিজাল্ট শুনি বৰ্তমান খুবেই ভাল লাগিছে। আৰু মই মোৰ কলেজখন, মোৰ ঘৰৰ মই সকলো মেম্বাৰকো থেংক ইউ কৰিছোঁ। আৰু যে মই ৰিজাল্ট কৰিলোঁ, বৰ্তমান সকলোতে 100% পোৱাতে বৰ্তমান সেই ভালেই আৰু
ছাৰসকলে কেনেকুৱা ধৰণৰ সহযোগ কৰিছিলে? ছাৰসকলে বহুত ভালদৰে পঢ়াইছিলে, যি বুজি নাপাওঁ বুজাই দিছিলে, তেওঁলোকৰো বহুত সহযোগ আছে, সেইকাৰণে আজি এইখিনি হৈছে। আমি ধন্যবাদ জনাইছো। আমাৰ এতিয়া আন এগৰাকী কৃতিমান ছাত্ৰী উপস্থিত আছে। নৱপ্ৰজন্মক কি ক'বা, কেনেকুৱা ধৰণৰ পঢ়া শুনা কৰিব লাগে বা ৰিজাল্টৰ ক্ষেত্ৰত? নৱপ্ৰজন্মক এইখিনিয়ে ক'ম, সদায় ছাৰ বাইদেউহঁতে যিখিনি দিয়ে সেইখিনি পঢ়ি আৰু নিজৰ লগতে কষ্ট কৰি যাওক, তেতিয়াহে ভাল ফল লাভ কৰিব। হয়, আমি ধন্যবাদ জনাইছো। আৰু এই যি নলবাৰী গুজলাই তুলিবলৈ সক্ষম হোৱা অসম ভেলী একাডেমীৰ সেই যি ছাত্ৰ ছাত্ৰীসকল আছে, শিক্ষকসকল আছে, তালৈ আমাৰ ফালৰ পৰাও ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো।